Hello guys, welcome back to my channel Keep Learning. আশা কৰো আপোনালোক সবাই ভালে আছে। মোৰ চেনেলটোৰ নাম হৈছে Keep Learning 416 আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে প্লিজ মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো লগতে দবাই দিব। আৰু আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো ফলো কৰি ল'ব Keep Learning 416 কাৰণ মই টেলিগ্ৰাম চেনেলত আপোনালোকৰ যোনবিলাক মেটেৰিয়েলছ আছে বা আমি এটা নতুন ষ্ট্ৰেটেজি এপ্লাই কৰিছো মোৰ চেনেলত কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে আপোনালোকৰ পঢ়াৰ ইমান ফেচিলিটি নাই যে পাৰচেজ কৰিব পাৰে কোৰ্চেছ বিলাক সো মই 60 ডেজৰ এটা চ্যালেঞ্জ লৈছো যোনটোৰ জৰিয়তে আপোনালোকে এটা কাম কৰিব পাৰিব আপোনাৰ গোটেই সিলেবাসটো মোৰ চেনেলতে কমপ্লিট কৰিব পাৰিব আৰু এভৰিডে 2:30 ত মই লাইভ আহো আপোনালোকৰ কোৱেশ্চন আনসাৰ খিনি যোনখিনি মই মৰ্নিংত আমাৰ টেলিগ্ৰাম চেনেলত দি দিও সেইখিনি আপোনালোকে যাতে পঢ়িছে নে নাই বা তাৰ ওপৰত কিবা ডাউট থাকিলে মই লাইভ আহি পেলাই আপোনালোকৰ কোৱেশ্চন আনসাৰ খিনি ডিসকাশন কৰো আৰু টপিক বিলাকো পঢ়াই দিও তো আমি অলৰেডি এনচিএন হিষ্ট্ৰি আসাম হিষ্ট্ৰি গুটেটো কমপ্লিট কৰিলো সো কালি পাৰ্সোনালিটি পঢ়াইছিলো গ্ৰেড পাৰ্সোনালিটি আৰু এতিয়া বেলেগ পঢ়া স্টাৰ্ট কৰিম সো আজি মই যেটো ডিসকাশন লৈছো যে আমি ষ্ট্ৰেটেজিটো অলপ চেঞ্জ কৰিব লাগিব সো আজি কালি ইতিমধ্যে আসাম ট্ৰিবিউনত অফিচিয়েল সিলেবাসটো ওলাই গৈছে সো মই আপোনালোকক বহুতে নটিফিকেশন পঢ়ি ভাল নাপায় বা কথাবিলাক ক্লিয়াৰ নহয় সেইকাৰণে মই এই ভিডিওটো বনাইছো যাতে আপোনালোকৰ বস্তুবিলাক স্পষ্ট হৈ যায় গ্ৰেড 3 বা গ্ৰেড 4 কৰাৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ মাৰ্কিং বা কেনেকুৱা ধৰণৰ সিলেবাস আহিব সো আমাৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকৰ কম্পিটিশন লেভেলটো এতিয়া বাঢ়ি যাব মই বাৰে বাৰে কৈছিলো মোৰ ষ্টুডেন্টকো কৈছিলো যে নেক্সট ইয়াৰ হ'ব পাৰে তোমালোকৰ এনেকুৱা হ'ব পাৰে এইবাৰ নেগেটিভ মাৰ্কিং নাই নেক্সট ইয়াৰ হ'ব পাৰে তোমালোকক নেগেটিভ মাৰ্কিং বঢ়াই দিব পাৰে সো হিয়াৰ ইজ দ্য সাৰপ্ৰাইজ আপোনালোকক নেগেটিভ মাৰ্কিং কৰি দিছে এটা কোৱেশ্চনৰ আপোনালোকে 1 মাৰ্ক পাব কিন্তু প্ৰত্যেক নেগেটিভ কোৱেশ্চনৰ কাৰণে আপুনি 0.25 মাৰ্কস লুজ কৰিব মানে যদি আপুনি 4টা কোৱেশ্চন কৰে তেতিয়া ৰং কোৱেশ্চন কৰে তেতিয়াহলে এটা যদি ৰাইট কোৱেশ্চন কৰে তেতিয়াহলে ইকুৱেল টু আপোনাৰ আনসাৰ হ'ব 0 সো এতিয়া আপুনি জধে মধে আপোনালোকে তুক্কা মাৰিলে নহব সো মই নেক্সট এটা ভিডিও লৈ আহিম তুক্কা মাৰাৰো এটা ষ্ট্ৰেটেজি আছে যোনটো মই নিজে ইনভেন্ট কৰা হয় আৰু হেতু বহুতই এফিশিয়েন্ট হয় সেই ভিডিওটো মই আপোনালোকৰ লগত লৈ আহিম কেনেকে তুক্কা মাৰিবৰ কাৰণে আমাৰ এটা সাইন্টিফিক মেথড ইউজ কৰিব লাগে সো হেতু মই আপোনালোকৰ লগত লৈ আহিম ঠিক আছে সো আজি যোনটো কথাৰ কাৰণে আলোচনা কৰিছো মই আপোনালোকে সবেই হুদে মেম ইংলিশত কিমান আহিব হেৰিত কিমান আহিব ইভেন মোৰ লাইভ সেশনৰ ক্লাছতো ষ্টুডেন্টে হুদে সো মই এই বস্তুটো ইয়াতে ক্লিয়াৰ কৰিব দিব খুজিছো যে আপোনালোকৰ যোনটো মাৰ্কস হয় হেতু গোটেই বিলাকৰে 150 টা কোৱেশ্চনে আহে চাহে গ্ৰেড 3 হক গ্ৰেজুৱেটৰ হক বা ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে হক বা যি কোনো পোষ্টৰ কাৰণে গ্ৰেড 4 কৰিছে আপোনালোকে তো আগতে সিলেবাসটো আমাৰ বেলেগ আছিল আমি মানে জেনাৰেল নলেজত আমি বেসি স্কোৰিং কৰিব লাগিছিল বাকিখিনিত কম আহিছিল কিন্তু এতিয়া কম্পিটিশন লেভেল বঢ়াৰ লগে লগে এক্সামৰ লেভেলটো অলপ চেঞ্জ কৰি দিছে মানে এতিয়া ম্যাথছৰ কোৱেশ্চন আৰু ইংলিশৰ কোৱেশ্চন আপোনালোকক বেছিকে কৰি দিছে সো আমি প্যাটাৰ্নটো অলপ চেঞ্জ কৰিব লাগিব যি সকলে অলৰেডি জিএস কমপ্লিট কৰিলে ওয়েন এণ্ড গুড আৰু যোনে কৰা নাই তেখেতেও কৰি থাকক বাট আমি এতিয়া ইংলিশ আৰু ম্যাথছৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব কাৰণ ম্যাথছ 35 আৰু ইংলিশত 35 দিছে কিন্তু ইংলিশৰ এটা সেকশনত দুটা মাৰ্ক কে দিছে মানে মই কালি আপোনালোকক অলৰেডি ৰিডিং কম্প্ৰিহেনশন পঢ়িব দিছিলো তো এতিয়া আমি ডিটেইলটো আলোচনা কৰিম ঠিক আছে সো ইয়াতে আপোনাৰ দেখা যাব যে প্ৰথমটো ক্যাটাগৰী যোনটো আছে মাৰ্কেটে যদি লেভেলৰ মাৰ্ক বিলাকৰ হেৰি দিয়া হ'ব হেবিলাকৰ আপোনাৰ 2 ঘন্টা আগতে হেৰি দিয়া হৈছিল কিন্তু এতিয়া 2.5 ঘন্টা দিয়া হ'ব আপোনালোকৰ আৰু 0.5 মাৰ্কস টু 5 মাৰ্কস নেগেটিভ হ'ব আপোনালোকৰ সো সিলেবাসটো ডিগ্ৰী লেভেলৰ যিকোনো আপুনি উইথ কম্পিউটাৰ দিছে বা উইদাউট কম্পিউটাৰ দিছে আপোনালোকৰ সিলেবাসটো সেম হ'ব খালি উইথ কম্পিউটাৰ যাৰ দিছে তেখেতসকলৰ অলপ কম্পিউটাৰৰ কোৱেশ্চন বিলাক বেছিকে আহিব সফটওয়্যাৰৰ হেতু লোচেন ফলো কৰিলে আপোনালোকৰ হৈ যাব ঠিক আছে লোচেন্টৰ সফটওয়্যাৰ মাইক্ৰসফট অফিস ইন্ডিভিজুৱেল আৰু বাকি অলপ আপোনালোকে গুগলৰ পৰা চাব লাগিব কাৰণ যোনখিনি সবেই চাইছে সেইখিনিটো আমি চাব লাগিবই বাট এক্সেপশনাল কিহৰ কাৰণে আপোনাক জবটো দিব হেতু অলপ বেলেগকে চাব লাগিব সো এতিয়া আমি আলোচনা কৰো আজিৰ পৰা মই এটা কাম কৰিম আপোনালোকক সোশিয়ালৰ যোনটো সিলেবাস হয় মই ট্ৰাই কৰিম আজি ইংলিশৰ ক্লাছ দিম আপোনালোকক ইংলিশৰ কম্প্ৰিহেনশনৰ মই ক্লাছটো দিম লাইভ সেশনত ঠিক আছে বাকি মই কৈছিলো যে দুদিন পিছৰ পৰা মই আপোনালোকক কাৰেন্ট এফেয়াৰ্সৰ সেশনটো দিম কাৰেন্ট এফেয়াৰ্সৰ সেশনটো মই এদিন দিম আৰু এদিন মই আপোনালোকৰ কি কৰিম ম্যাথছ দিম বা আপোনালোকৰ হেৰি সেশনটো লোৱা স্টাৰ্ট কৰিম লাইভে লম যাতে আপোনালোকে মোক কোৱেশ্চন বিলাক সুধিব পাৰে ঠিক আছে সো আপোনালোক যদি মোৰ 60 ডে চ্যালেঞ্জৰ ক্লাছটো জয়েন নকৰে তেতিয়াহলে আজিৰ পৰা সবে জয়েন কৰিব 2:30 বজাত মই লাইভ আহো আৰু আপোনালোকে যদি চাই ভাল পায় প্লিজ আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰিব যাতে তেখেতসকলে মোৰ চেনেলটোৰ জৰিয়তে উপকৃত হ'ব পাৰে মোৰ মেইন মটো হৈছে মই আপোনালোকক গোটেইবিলাক এক্সামত যাতে অলপ যিখিনি মোৰ নলেজ আছে যোনবিলাক নতুন ষ্টুডেন্ট হয় সেইবিলাকে যাতে ফাৰ্স্ট অ্যাটেম্পটত ক্লিয়াৰ কৰিব পাৰে তেখেতসকলৰ কাৰণে সুবিধা হয় যিহেতু প্ৰথম হলে বহুত টাইম ওয়েষ্ট হয় আমি খুচৰতে যাই কি আহিব কি নাই সো সেইখিনিৰ পৰা যাতে
আপোনালোকে পৰিত্ৰাণ পাব পাৰে তাৰ কাৰণে মই হেল্প কৰো ঠিক আছে ওকে সো আমাক সোশ্যাল স্টাডি এতিয়া আমি পঢ়িব লাগিব সোশ্যাল স্টাডি খুবেই গুৰুত্বপূৰ্ণ হৈ গৈছে সেইটোৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা এক্সট্ৰা সিলেবাসৰ কাৰিকুলাম লৈ আহিম সদায় মই সোশ্যালৰ এখন বুকৰ আপোনালোকে কিছুমানে পেইড কোৰ্স লয় কিছুমানৰ পৰা মই হেতু কিছুমান মানুহে এফৰ্ড নকৰিব পাৰে যে নোৱাৰে কিছুমানে এফৰ্ড কৰিব তো মই হেকাৰণে ইয়াৰ ফ্ৰী কোৰ্স এটা লৈ আহিম আপোনালোকৰ যোনটো সোশ্যালৰ ক্লাস 6 7 8 9 10 10 লৈকে আমি চাব লাগে সো 10 লৈকে তো চামে আমি কিন্তু 11 12 ৰটো লৈ আহিম প্ৰথমতে আমি 11 12 টো আলোচনা কৰিম বাক আপোনালোকে যদি সাজেশন দিয়ে 6 ৰ পৰা স্টাৰ্ট কৰিম সো আপোনালোকৰ সিলেবাস খিনি মই পঢ়াই যাম আৰু আপোনালোকক যদি লাগে অসমীয়াত নপঢ়াও ইংলিশতে বেছি পঢ়াই দিম কাৰণ ইংলিশত হলে আপোনালোকে বেলেগ এক্সামও হেৰি কৰিব পাৰিব অসমীয়াত মই ট্ৰাই কৰিম বাৰু কিন্তু ম্যাক্সিমাম ইংলিশতে ট্ৰাই কৰিম কাৰণ যেহেতু ইংলিশ আৰু অসমীয়া দুইটা মিডিয়ামৰ ষ্টুডেন্ট আছে আৰু আপোনালোকে টেনশন নলব মই চেপ্টাৰ বিলাক ইংলিশত পঢ়ালে আপোনালোকক অসমীয়াত এক্সপ্লেইন কৰি দিম আৰু কোনকিটা কোৱেশ্চন বেছি গুৰুত্বপূৰ্ণ হ'ব কেনেকৈ পঢ়িব লাগিব হেতু মই আপোনালোকক কৈ দিম নেক্সট সেশনত যেতিয়াৰ পৰা মই ভিডিওটো বনাম ঠিক আছে সো সোশ্যালৰ 30 মাৰ্কস থাকিব গ্ৰেজুৱেট লেভেলৰ কাৰণে আৰু আপোনালোকৰ জেনাৰেল সায়েন্সত থাকিব 35 মাৰ্কস আৰু লজিক্যাল ৰিজনিং 20 এটো গ্ৰেজুৱেট লেভেল 3rd গ্ৰেডৰ কাৰণে কৈছো লজিক্যাল ৰিজনিং 20 থাকিব ইংলিশৰ কাৰণে 10 মাৰ্ক থাকিব অনলি জেনাৰেল ইংলিশৰ কাৰণে আপোনালোকৰ যোনটো নৰ্মেল বেলেগ ইংলিশটো আছে হেতুৰ কাৰণে আপোনালোকৰ যোনটো ৰিডিং কম্প্ৰিহেনশন হেতুৰ কাৰণে another 15 মাৰ্কস মানে 25 মাৰ্কস থাকিব তো তাৰ মানে টোটাল হয় আপোনাৰ ইংলিশত 35 মাৰ্কস আহিব লাগিব ঠিক আছে ৰিডিং কম্প্ৰিহেনশন আৰু ভোকেবুলাৰি এইবিলাকত আহিব 25 মাৰ্কস মানে আমি এটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব ঠিক আছে সো মই আপোনালোকক ডেইলি পঢ়াই যাম লাইভ সেশনত আমি 3টা 4টাকে ৰিডিং কম্প্ৰিহেনশন পঢ়িম আৰু সলভ কৰিম আৰু ট্ৰিক বিলাকো মই আপোনালোকক শেয়াৰ কৰিম যেনেকৈ আপোনালোকে বহুত ইজিলি বহুত মাৰ্কস 3 আৱাৰ্ছৰ টাইম হ'ব আৰু 150 কোৱেশ্চনছ হ'ব আৰু মাৰ্কিং হ'ব গোটেইখিনি মাৰ্কস মিলাই হ'ব 175 মাৰ্কস সো কাটঅফছ খিনি মই পিছত আলোচনা কৰিম সো এবাৰৰ কাটঅফ চাই হ'ব আপোনালোকে এক্সপেক্টেড কৰক 140 এটলিষ্ট ট্ৰেক কৰিবৰ কাৰণে যদি জেনাৰেল আছে বাকিখিনি যাৰ কোটা আছে হিহঁতৰটো ভাল আৰু যদি কোনোবা ইডব্লিউএছ আছে তেখেতৰ কাৰণে বহুতেই ভাল গুৰুত্বপূৰ্ণ সো আপোনালোকৰ যিবিলাকৰ কোটা আছে হিহঁতে বহুত বেছি ভালকে পঢ়ক আৰু জেনাৰেল খিনিয়েতো কম্পিটিশন হাই লেভেলৰ দিব লাগিব নহলে এক্সাম মানে বাকিখিনিয়েতো ফালিবই আমাৰ কাৰণে বহুত প্ৰবলেম হৈ যাব ঠিক আছে সো নেক্সট হল আপোনালোকৰ এইচএসএলসি লেভেলৰ যোনখিনি থাকিব আপোনালোকৰ গ্ৰেড 3 ৰে সোশ্যাল ষ্টাডিজ থাকিব 30 জেনাৰেল নলেজ থাকিব 30 লজিক্যাল ৰিজনিং 20 আৰু জেনাৰেল নলেজ 35 থাকিব ম্যাথমেটিক্সও 35 থাকিব সো ইয়াৰো প্ৰত্যেকটো মাৰ্কৰ প্ৰত্যেক কোৱেশ্চনৰ 1 মাৰ্কস থাকিব আৰু নেগেটিভ মাৰ্কস থাকিব 0.025 সো সেইকাৰণে আমি ষ্ট্ৰেটেজিটো চেঞ্জ কৰিব লাগিব এতিয়া সোশ্যাল সায়েন্স আৰু ইংলিশৰ ওপৰত আপুনি বেছি গুৰুত্ব দিব লাগিব কাৰণ বেছি সংখ্যক ল'ৰা ছোৱালীয়ে মেথছত এভাৰেজ থাকে যিখিনি মেথছ ভাল সেইখিনিটো ওয়েল এণ্ড গুড আৰু যাৰ মেথছত ভাল নাই আমি সোশ্যাল সায়েন্সত 30 ৰ ভিতৰত 30টা কোৱেশ্চন কাৰেক্ট কৰিব লাগিব আৰু ইংলিশৰ এটলিষ্ট 25 to 30 উঠাব লাগিব যদি আপুনি জব বিচাৰি আছে ঠিক আছে আৰু টেনশন নলব আপুনি মই এইখিনি সম্ভৱ কৰাই দিম আপোনালোকক যেহেতু মই লাইভ ক্লাছ লয় যোনে মোৰ ক্লাसेছ লৈছে অলৰেডি আপোনালোকে জানে মই অলপ ঠিকঠাকে পঢ়াও বাকিখিনি আপোনালোকে পাৰ্টিসিপেট কৰিলে গম পাই যাব ঠিক আছে সো নেক্সট আপোনালোকৰ আৰু যোনটো আছে আমাৰ ড্ৰাইভাৰৰ যোনটো আপোনালোকৰ হেৰি থাকে গ্ৰেড 3 ৰ ড্ৰাইভাৰ লেভেলৰ যোনখিনি থাকে সেইখিনিৰো ড্ৰাইভাৰ লেভেলৰ সিলেবাসটো হ'ব আপোনালোকৰ মই সিলেবাসটো মোৰ টেলিগ্ৰাম চেনেলত পিকচাৰ ক্লিক কৰি আপোনালোকক দি দিম আৰু কোনকিটাৰ পৰা কোনকিটা কোৱেশ্চন বেছিকে চাব লাগিব হেতু আপোনালোকক দি দিম ঠিক আছে সো হেতু কাৰণে আপোনালোকে টেনশন নলব নালাগে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল কিপ লাৰ্নিং 416 জয়েন কৰিলে হৈ যাব সো সোশ্যাল স্টাডি 20 মাৰ্কস জেনাৰেল নলেজ আহিব 30 1 মাৰ্কস 1 কেৰি ৰিজনিং 20 সেম আৰু আপোনালোকৰ জেনাৰেল ইংলিশ আহিব 30 জেনাৰেল মেথছ আহিব 30 আৰু ট্ৰান্সপোৰ্ট মানে ট্ৰাফিকিং ৰোড ৰুল যিবিলাক থাকে আপোনালোকৰ যদি মানে প্ৰিভিয়াস ইয়াৰ আপোনালোকে এডিআৰৰ কোৱেশ্চন বিলাক কিনিছে মানে বুক বিলাক কিনিছে তাৰ পিছফালে চাব ট্ৰাফিক ৰুলৰ লাইট কেনেকৈ আছে আৰু কিন্তু যদি আপোনালোকৰ কোনোবাৰ নাই মোক যদি আপোনালোকে কয় মেম হেখিনি অলপ ডিসকাস কৰি দিও মই কৰি দিম ঠিক আছে প্লিজ কমেন্ট সেকশনত জনাব আপোনালোকক লাগিলে ঠিক আছে তো আজিলৈ ইমানেই সো আজি প্লিজ লগ পাম আকৌ লাইভ 2:30 see you bye bye take care please like and subscribe my channel follow for more